ফোন নকৰিবা, ৰাতি মদ খাই মোলৈ কোনেও ফোন নকৰিবা, এইটো মই কৈ দিছোঁ। কাৰণ কিছুমান ছয়তান মনৰ মানুহে যাতে মোলৈ কোনোদিন ফোন নকৰে। আৰু আক্ৰান্তৰ কথা কি ভাবিব লাগে, কি ভাবিব নালাগে, কি ভাবিছোঁ, কি হৃদয়ত কি দৰত হৈছে, দুখ পাইছোঁ, বেয়া পাইছোঁ, ভাল পাইছোঁ, ৰাতি মদ খাই বা পিয়লা লৈ মোলৈ ফোন কৰা কেইজনক কৈছোঁ, দেশখনৰ বেলেগ বেলেগ ঠাইত ক'ত ক'ত কি ঘটি আছে তাৰ খবৰ ৰাখ। তহঁতে মোলৈ ফোন নকৰিবি, মদ খাই কেতিয়াও ফোন নকৰিবি, মোলৈ ফোন নকৰিবাই, কোনেও নকৰিবা ড্ৰিংকছ কৰি মদ খাই। আৰু বৰ আত্মীয়তা ৰাতিটোতে হাতীটো গজাই মোক আৰু এইবিলাক প্ৰলোভন নিদিবা, ফোন নকৰিবা, ৰাতি মদ খাই মোলৈ কোনেও ফোন নকৰিবা, এইটো মই কৈ দিছোঁ। বহুত দিনৰ পিছত মই বাধ্য হৈহে এইটো পোষ্ট দিবলৈ মই চিন্তা কৰিলোঁ। কাৰণ সন্ধিয়া হোৱাৰ পিছৰ পৰা ইমান আত্মীয় ওলাই যায়, ইমানেই সহায় কৰি যায়, ছয়তান মনৰ মানুহে যাতে মোলৈ কোনোদিন ফোন নকৰে আৰু কোনোদিন অন্য কাৰোবাৰো যাতে সময় নষ্ট নকৰে দেই। আমি খাটি খোৱা মানুহ, আমি সুৰ সংগীতেৰে জীয়াই থকা মানুহ, ক'ত বানাক্ৰান্তৰ কথা কি ভাবিব লাগে, কি ভাবিব নালাগে, কি ভাবিছোঁ, কি হৃদয়ত কি দৰদ হৈছে, দুখ পাইছোঁ, বেয়া পাইছোঁ, ভাল পাইছোঁ, তোমালোকে শিল্পীৰ অন্তৰক বুজিব নালাগে। তোমালোকে মানে এই মদ খাই ফোন কৰাকেইটাক কৈছোঁ। আৰু ধনাত্মক চিন্তা চেতনাৰে যিসকলে অকণমান এক পিয়লা লৈ কিবা এটা জানিব খুজিছে বা কিবা এটা সততাৰে আগবাঢ়ি মোৰ হৃদয়ৰ অনুভৱক সন্মান কৰি তেখেতলোকৰ হৃদয়খনো জুমি চোৱাৰ মই সুযোগ সুবিধা পাইছোঁ বা স্নেহ আতিথ্য পাইছোঁ, তেওঁলোকলৈ সদায় সন্মান আছে। মই এটাই কৈছোঁ, কেতিয়াও যিমান কোটিপতি পুঁজিপতি মহামান্য মদাহী হওক, তেনেধৰণৰ পৰা মই মদাহী বুলি এইকাৰণে কৈছোঁ, চৰকাৰে আজিকালি কিবা আইন কানুন উলিয়াইছে হেনো, চৰকাৰৰ পঞ্জীয়নভুক্ত ড্ৰিংকছৰ দোকানত বা এনেকুৱা মহলত ড্ৰিংকছ কৰিলে চৰকাৰে মানুহক থৈ আহেগৈ, গাড়ী মটৰ দি পেলাই বোলে থৈ আহিবলৈ কিবা সিদ্ধান্ত কৰিছে। মই সেইবিলাক নহয় বা আমি সেইবিলাক নহয়। মই এটাই কৈছোঁ, সন্ধিয়া হোৱাৰ লগে লগে নিজে খোলাত মদৰ বা ড্ৰিংকছৰ খোলাত বহি কাকোৱে ফোন নকৰিব। এইসকলকে কৈছোঁ যিসকলে আনৰ মূল্যৱান সময়ক বিনষ্ট কৰে। কাৰণ মই দূৰৰ পৰাই হওক বা ক'ৰবাতে হওক, মই নিৰীক্ষণ কৰি আছোঁ, মই যি পাৰোঁ কৰি আছোঁ, মানুহৰ কাৰণে যি পাৰিছোঁ কৰিছোঁ। মই কেতিয়াও জনতাৰ সন্মুখত এটা ফেনাইলৰ বটল দি পেলাই, বানাক্ৰান্তৰ সন্মুখত এটা ফেনাইলৰ বটল দি তাতে পজ দি মই ফটোগ্ৰাফ কাকো তুলিবলৈ দিয়া নাই। ময়ো আক্ৰান্ত বানত, মই অভ্যস্ত, সৰুৰ পৰা বান পাইছোঁ, কিবা পাইছোঁ। মই ক'লোঁ, মোক কোনো আত্মীয়ই যাতে মোক ফোন নকৰে, ড্ৰিংকছ কৰি যাতে মোক ফোন নকৰে, মোৰ খবৰ নালাগে ৰাখিব, মোৰ খবৰ সময়ে ৰাখিব। ধন্যবাদ।